নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৰ্তমান সময়ত বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো জুন মাহৰ পৰা ৰেচনত লাভ নকৰে দাইল চেনি নিমখ ডাঙৰ খবৰ জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিব দাইল চেনি নিমখ তাৰ সমান্তৰালকৈ চাউল পাবনে নাপায় প্ৰশ্ন উত্থাপন হৈছে কিয়নো বৰ্তমান সময়ত জুন মাহৰ পৰা আপুনি লাভ নকৰিব ৰেচনত দাইল চেনি নিমখ গতিকে ডাঙৰ খবৰ বৰ্তমান সময়ত দুখবৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ নিয়মীয়াকৈ চেনি দাইল নিমখ যদি আপুনি সংগ্ৰহ কৰি আছিল তেন্তে আপোনাৰ কাৰণে আটাইতকৈ বেয়া খবৰ জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেচনত চেনি দাইল নিমখৰ যোগান বন্ধ ইয়াৰ অৰ্থ আপুনি চেনি দাইল নিমখ লাভ নকৰিব পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে আপুনি চেনি দাইল নিমখ লাভ নকৰিব অৰ্থাৎ আপোনাৰ মোনাটো খালী হৈ আহিব চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত অনুদান কেৱল মে মাহ পৰ্যন্ত আছিল নতুন বাজেট দাখিল নোহোৱা পৰ্যন্ত গ্ৰাহকসকলে এই সা সুবিধাৰ পৰা বঞ্চিত হ'ব নতুন বাজেট অহাৰ পিছতহে আপুনি লাভ কৰিব দাইল চেনি নিমখ অৱশ্যে হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব চাউলক লৈ কোনো সমস্যা নাই কোনো ধৰণৰ বিভ্ৰান্তিত নপৰিব আপুনি 5 কেজিকৈ চাউল লাভ কৰি থাকিব কিন্তু ৰেচনত এতিয়াৰ পৰা অনিৰ্দিষ্ট কাললৈ দাইল চেনি নিমখ নাপাব চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ বাবে আপোনাৰ ওচৰৰ ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ ৰাখক যিকোনো মুহূৰ্তত এইসমূহক লৈ ঘোষণা কৰিব পাৰে কিন্তু ডাঙৰ খবৰ বাজেট অধিৱেশন হোৱাৰ পিছতহে হয়তো আপুনি নতুনকৈ ৰেচন লাভ কৰিব বা দাইল চেনি নিমখ লাভ কৰিব গতিকে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো জুন মাহৰ পৰা লাভ নকৰিব ৰেচনত দাইল চেনি নিমখ বৰ্তমান সময়ত এটা ডাঙৰ খবৰ সকলোৱে ভাবি আছে জুনৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচনত আপোনালোকে চাউল পাব দাইল পাব নিমখ পাব চেনি পাব কিন্তু কেৱল মাত্ৰ চাউলহে পাব ডাঙৰ খবৰ ৰেচনত বন্ধ কৰি দিয়া হৈছে দাইল চেনি নিমখ এতিয়া 100 টকা লৈ গলেও আপুনি দাইল চেনি নিমখ লাভ নকৰিব আৰু আপোনাৰ মোনাখন খালী হৈ আহিব জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব এই সেৱা গতিকে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ বাতৰিটো শ্বেয়াৰ কৰি দিয়ক সকলোৱে গম পাওক এটা গুৰুত্বপূৰ্ণ খবৰ যদি আপোনাৰ পৰৱৰ্তী নিকটৱৰ্তী সকলো লোকৰ ওচৰত বাতৰিটো বিলাই দিয়ক ওচৰ চুবুৰীয়াৰ মাজত বাতৰিটো বিলাই দিয়ক কিয়নো সকলোৱে গম পোৱা নাই কিয় এই ৰেচন বন্ধ কৰি দিয়া হৈছে বা দাইল চেনি নিমখ কিয় বন্ধ কৰি দিয়া হৈছে বিভিন্নজনে বিভিন্ন মত দিছে কিন্তু বিভ্ৰান্ত নহ'ব জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ আপুনি দাইল চেনি নিমখ লাভ নকৰে কিন্তু চাউল লাভ কৰিব 5 কেজিকৈ চাউল লাভ কৰি থাকিব আৰু পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত আপুনি দাইল চেনি নিমখ নাপাব গতিকে দাইল চেনি নিমখৰ আশা কৰি লাভ নাই পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত ৰাজ্যত বন্ধ থাকিব দাইল চেনি নিমখৰ যোগান চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত অনুদান কেৱল মে মাহলৈকেহে আছিল আপুনি মে মাহৰ ৰেচন সংগ্ৰহ কৰিলে তাত নিশ্চয়কৈ দাইল চেনি নিমখৰ লগতে চাউলো পালে আৰু এতিয়া ডাঙৰ খবৰ মে মাহলৈকেহে এই সামগ্ৰী কেইবিধত অনুমোদন আছিলে গতিকে নতুন বাজেট অহাৰ পিছতহে এই তিনিওবিধ সামগ্ৰী লাভ কৰিব বা নতুন বাজেটত মিঠাতেলো সংযোগ হ'ব পাৰে গতিকে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়াৰে পৰা ৰেচনত নাপাব চেনি দাইল নিমখ চাউল পাব নে নাপাব তাক লৈও প্ৰশ্ন উত্থাপন হৈছে গতিকে চাউলক লৈ কোনো সমস্যা নাই চাউলক লৈ কোনো চিন্তাৰ কাৰণ নাই চাউল পাই থাকিব 5 কেজিকৈ চাউল পাই থাকিব কিন্তু আপুনি নাপাব কেৱল চেনি দাইল নিমখ কিয়নো মে মাহ পৰ্যন্তহে এই কেইবিধ সামগ্ৰীৰ ওপৰত অনুদান আছিলে
বা বাজেট আছিলে গতিকে নতুন বাজেট অহাৰ পিছতহে এই কেইবিধ সামগ্ৰী লাভ কৰিব চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত কেৱল মে মাহলৈকেহে অনুদান আছিলে নতুন বাজেট দাখিল হ'ব লাগিব বাজেট অধিৱেশন নিশ্চয়কৈ শীঘ্ৰে হ'ব আৰু নতুন বাজেট দাখিল হোৱাৰ পিছতহে আপোনালোকে এই সুবিধা পুনৰ লাভ কৰিব অৱশ্যে হিতাধিকাৰীসকলে পূৰ্বৰ দৰে নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব চাউলক লৈ কোনো সমস্যা নাই গতিকে বাতৰিটো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক সকলোকে বাতৰিটো দিয়ক সকলোৱে গম পাওক ৰেচন কাৰ্ডক লৈ ডাঙৰ খাল সলনি হৈছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে এতিয়াৰে পৰা ৰেচন কাৰ্ডত লাভ নকৰিব দাইল চেনি নিমখ কেৱল মাত্ৰ চাউল লাভ কৰিব আপুনি যদি পূৰ্বতে এখন মোনা লৈ গৈছিল মোনাখন এতিয়া খালী হৈ আহিব মোনাত আপুনি এতিয়াৰে পৰা চাউল লাভ কৰিব কিন্তু তাৰ লগত থাকিব চেনি দাইল নিমখ আৰু পৰৱৰ্তী নিৰ্দেশনা নোহোৱা পৰ্যন্ত চেনি দাইল নিমখ লাভ নকৰিব গতিকে ডাঙৰ খবৰ জুন মাহ অনিৰ্দিষ্ট কাললৈ কেতিয়া লাভ কৰে বৰ্তমান সময়টো স্পষ্ট হোৱা নাই কিন্তু জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ এই সেৱা বন্ধ থাকিব এই সেৱাত আপুনি কি লাভ নকৰিব দাইল চেনি নিমখ আপুনি লাভ নকৰিব গতিকে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দুখবৰ বুলি ক'ব লাগিব জুনৰ পৰা ৰেচনত নাপাব চেনি দাইল নিমখ চাউল পাব নে নাপাব ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে কিয় অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিলে দাইল চেনি নিমখ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিন্তু ডাঙৰ খবৰ মে মাহ পৰ্যন্তহে এই কেইবিধ সামগ্ৰীত অনুদান আছিল গতিকে মে মাহলৈকে সকলোৱে পালে আৰু জুন মাহৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত কেৱল মাত্ৰ চাউল লাভ কৰিব চাউলৰ লগত চেনি দাইল নিমখ এইসমূহ লাভ নকৰিব গতিকে ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ বাতৰিটো ছেভ কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু সকলোকে দিয়ক কিয়নো ৰেচন কাৰ্ডক লৈ এই ডাঙৰ খবৰ আহিছে যে ৰেচন কাৰ্ডত লাভ নকৰিব দাইল চেনি নিমখ